নমস্কাৰ এই মুহূৰ্তত আহিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব আৰু এই মুহূৰ্তৰ প্ৰথম খবৰটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ে কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা 10 দিনলৈ পিছুৱাই দিয়া হৈছে আৰু অৱশেষত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেউমানি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই 10 দিনলৈ পিছুৱালে স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সৈতে হোৱা দীঘলীয়া আলোচনাৰ পাছতে এই ঘোষণা কৰিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আৰু অহা 29 এপ্ৰিলৰ পৰা হ'ব স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ তাত্ত্বিক পৰীক্ষাসমূহ আৰু উল্লেখযোগ্য পৰীক্ষা পিছুৱাবলৈ বিশ্ববিদ্যালয়খনত কেইবাদিন ধৰি ছাত্ৰ-ছাত্ৰীসকলে অব্যাহত ৰাখিছিল প্ৰতিবাদ আৰু বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহানগৰীৰ কলেজসমূহৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত তথা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ উদ্যোগত চলি আছিল তীব্ৰ প্ৰতিবাদ আৰু যোৱাকালি ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত ধৰ্ণাটো বহিছিল আৰু অৱশেষত 10 দিনলৈ পিছুৱাই দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা কুম্ভমেলা চাবলৈ যোৱা মৰিয়নিৰ 16 গৰাকীৰ দেশত ধৰা পৰিছে কোভিড পজিটিভ আৰু শেহতীয়াকৈ ৰাজ্যজুৰি কুম্ভমেলাই দ্ৰুতগতিত কৰোনা সংক্ৰমণ কৰাৰ কথা প্ৰকাশৰ পিছতে অসমৰ মৰিয়নিৰ পৰা কুম্ভমেলা চাবলৈ যোৱা 16 গৰাকী লোকৰ দেশত কোভিড পজিটিভ ধৰা পৰিছে উজনিমুৱা ৰাজধানী এক্সপ্ৰেছত ঘৰলৈ উভতি আহি থাকোতে মৰিয়নি ৰেলৱে ষ্টেচনত কোভিড টেষ্ট কৰাওতে লোক কেইজনৰ শৰীৰত কোভিডৰ অৱস্থিতি ধৰা পৰে সম্প্ৰীতি লোক কেইজনক কোৱাৰেণ্টাইন কৰা হৈছে উল্লেখ্য যে হৰিদ্বাৰত অনুষ্ঠিত হোৱা কুম্ভমেলাৰ পৰা উভতি অহা সকলোকে কোভিড টেষ্ট কৰোৱাব লাগে আৰু লগতে 14 দিনৰ বাবে কোৱাৰেণ্টাইন হ'বলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰে আন এটা খবৰ হৈছে 1 মে'ৰ পৰা কোভিড ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ৰণনীতি ঘোষণা আৰু 18 বছৰৰ ওপৰত সকলোৱে ল'ব পাৰিব ভেকচিন আৰু কোভিড ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ৰণনীতি ঘোষণা কৰাৰ পাছতে ভাৰত চৰকাৰে এই কথা উল্লেখ কৰিছে যে 18 বছৰৰ ওপৰৰ সকলোকে কোভিড ভেকচিন ল'ব পাৰিব সৰ্বাধিক সংখ্যক ভাৰতীয় অতি কম সময়ৰ ভিতৰত ভেকচিনটো প্ৰাপ্ত কৰিবলৈ সক্ষম হোৱাটো নিশ্চিত কৰিবলৈ চৰকাৰে এবছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছে আৰু এই কথা উল্লেখ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানৰ তৃতীয় পৰ্যায়ত ভেকচিনৰ মূল্য নিৰ্ধাৰণ ক্ৰয় যোগ্যতা আৰু প্ৰশাসন সহজলভ্য কৰা হৈছে সকলো অংশীদাৰক এইবাৰ ফ্লেক্সিবল কৰি দিয়া হৈছে যাতে তেওঁলোকে স্থানীয় প্ৰয়োজন অনুযায়ী ভেকচিন দিব পাৰে তাৰ পাছৰ নিৰ্দেশনা হৈছে 18 বছৰৰ অধিক বয়সৰ সকলোৱে কোভিড-19ৰ ভেকচিন ল'বলৈ যোগ্য হ'ব ভেকচিন নিৰ্মাতাসকলক তেওঁলোকৰ উৎপাদন অধিক বৃদ্ধি কৰিবলৈ উৎসাহিত কৰে লগতে নতুন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আকৰ্ষিত কৰিবলৈ কয় ভেকচিন নিৰ্মাতাসকলে তেওঁলোকৰ যোগানৰ 50% ৰাজ্য চৰকাৰক মুকলি কৰাৰ ক্ষমতা প্ৰদান কৰে আৰু মুকলি বজাৰত পূৰ্ব ঘোষিত মূল্যত লাভ কৰিব বুলি জনায় ৰাজ্যবোৰে নিৰ্মাতাসকলৰ পৰা পোনপটীয়াকৈ অতিৰিক্ত ভেকচিনৰ পালি সংগ্ৰহ কৰাৰ ক্ষমতা প্ৰদান কৰে লগতে ইয়াৰ বাবে 18 বছৰ অধিক বয়সৰ যিকোনো শ্ৰেণীৰ লোকক টিকাকৰণ মুকলি কৰাৰ কথা জনাইছে ৰাজ্যসমূহে নিয়ন্ত্ৰণত ৰাখিব লাগিব মেডিকেল অক্সিজেনৰ চাহিদা ৰেলমন্ত্ৰী পীযুষ গোয়েলৰ মন্তব্যলৈ এবাৰ কংগ্ৰেছ নেতাৰ সমালোচনা আৰু এবাৰ গোয়েলে কৈছে ৰাজ্য চৰকাৰে মেডিকেল অক্সিজেনৰ চাহিদা নিয়ন্ত্ৰণৰ এবাৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগে আৰু চাহিদা ব্যৱস্থাপনাৰ দিশটো যোগানৰ ব্যৱস্থাপনাৰ দিশটোৰ দৰে গুৰুত্বপূৰ্ণ কোভিড সংক্ৰমণৰ দিশটো যিহেতু ৰাজ্য চৰকাৰৰ দায়িত্ব আছে আৰু তেওঁলোকে এই দায়িত্ব পালন কৰা উচিত বুলি ঘোষণা কৰে লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যদি ঘটনাবোৰ সীমাহীনভাৱে বৃদ্ধি হৈ থাকে তেন্তে ইয়ে দেশৰ স্বাস্থ্য সেৱা আন্তঃগাঁথনিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব আমি ৰাজ্য চৰকাৰৰ সৈতে আছো কিন্তু তেওঁলোকে এই চাহিদাৰ ব্যৱস্থা নিজেই কৰিব লাগিব আৰু কোভিড-19ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ দৃঢ় পদক্ষেপ হাতত ল'ব লাগিব আৰু লগতে কৈছে অক্সিজেনৰ অপচয় পৰিহাৰ কৰিব লাগিব ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেতা শ্ৰী বৎসাই টুইট যোগে গোয়েলক সমালোচনা কৰি কয় যে আইনষ্টাইন গোয়েল প্ৰথমে আপোনাৰ অক্সিজেন সীমিত কৰিব লাগিব
তেতিয়াহে আমি জানিব পাৰিম আপুনি কেনেদৰে চাহিদাৰ ব্যৱস্থাপনাৰ দিশটোৰ সিদ্ধান্ত লয় আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে লকডাউন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বাসভৱনত জৰুৰী বৈঠক আহ্বান কৰিছিল আৰু এই বৈঠকখনতে লকডাউন সম্পৰ্কে কি সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত কি ঘোষণা কৰিছে জানিব পাৰিব লকডাউন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বাসভৱনত জৰুৰী বৈঠক আহ্বান কৰিছিল আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকিয়ে হিমন্ত বিশ্ব শৰ্মা মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধান কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত জিপি সিং আৰু মন্ত্ৰী ভৱেশ কলিতা লগত থাকে আৰু এবাৰ ব্ৰহ্মপুত্ৰ গেট হাউচত এই বৈঠক অনুষ্ঠিত হয় আৰু আজিৰ বৈঠকতে লকডাউন সন্দৰ্ভত আলোচনা কৰা হৈছে আৰু শেহতীয়াকৈ কোভিড পৰিস্থিতিক লৈ এই গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছিল আৰু জানিব পৰা মতে এতিয়া লকডাউন দিয়াৰ সময় আহি পৰা নাই এইবাৰ স্পষ্ট মতামত দাঙি ধৰিছে বৈঠকখনতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা অসমত লকডাউনৰ সম্ভাৱনা এতিয়ালৈকে আশা নাই আৰু এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ চৰকাৰৰ নীতি নিৰ্দেশনা ৰাইজক মানি চলিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰতিগৰাকী নাগৰিকক কৰোনাৰ পৰা ৰক্ষা কৰা প্ৰধান দায়িত্ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মাস্ক পৰিধান কৰা সামাজিক দূৰত্বত হাত সেনিটাইজাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ লগতে জানিব পৰা যায় যে অহাকালি মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানে সংবাদ মেলত ঘোষণা কৰিব নতুন নিৰ্দেশনা আৰু বৈঠকখনতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভতো অহাকালি জনোৱা হ'ব বুলি সদৰি কৰিছে আৰু পূৰ্বৰ দৰে এইবাৰ পৰিস্থিতি সৃষ্টি নোহোৱাৰ বাবে ৰাইজক সকলো নীতি নিৰ্দেশনা মানি চলাৰ আহ্বান জনাইছে আৰু বৈঠকত সকলো দিশ আলোচনা কৰা হৈছে পুনৰ লকডাউন হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেনে পৰিস্থিতি সৃষ্টি হোৱা নাই আৰু তাৰ বাবে ৰাইজে নীতি নিৰ্দেশনা মানি চলক বুলিও জনাইছে পৰৱৰ্তী খবৰটো হৈছে কৰোনাৰ মহা সংক্ৰমণত কিদৰে হ'ব 2 মেৰ ভোট গণনা নিৰ্বাচন আয়োগে কি লৈছে নতুন সিদ্ধান্ত আৰু এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ কৰোনাৰ মহা সংক্ৰমণৰ সময়ত কিদৰে 2 মেৰ ভোট গণনা কৰা হ'ব ইয়াক লৈ এতিয়া নতুন সিদ্ধান্ত কি লৈছে নিৰ্বাচন আয়োগে সকলোৱে এতিয়া 2 মেলৈ বাট চাই আছে বাট চাই ৰৈছে কোনে এবাৰ দিছপুৰৰ এই গাদীখন দখল কৰিব হিলদল ভাঙি ভোটাৰে এই বেলি সকলো ৰেকৰ্ড ভংগ কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে প্ৰথম পৰ্যায়ত 79.93% দ্বিতীয় পৰ্যায়ত 80.96% আৰু তৃতীয় পৰ্যায়ত 85.20% ভোটাধিকাৰ সাব্যস্ত হ'ল আৰু সৰ্বমুঠ 82.04% ভোটাধিকাৰ সাব্যস্ত হোৱাৰ পিছত এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ভোট গণনাৰ দিনটোলৈ 2 মেত ভোট গণনা হোৱাৰ দিনটোলৈ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰাৰ সময়তে আহি পৰিছে কৰোনা মহামাৰীৰ দ্বিতীয়টো মহা সংক্ৰমণ দৈনিক বাঢ়িছে কৰোনাত আক্ৰান্তৰ সংখ্যা এই হিচাপত কৰোনাত আক্ৰান্তৰ সংখ্যা বাঢ়ি থাকিলে আৰু ভোট গণনাত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰী সকলো যদি আক্ৰান্ত হয় তেন্তে কি হ'ব প্ৰশ্ন হয় সুচাৰুৰূপে ভোট গণনা সম্পূৰ্ণ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে আৰু এই সন্দৰ্ভত ইতিমধ্যে কেতবোৰ পৰামৰ্শ আৰু নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যিক নিৰ্বাচনী বিষয়াই ভোট গণনা কেন্দ্ৰৰ কোঠাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে জিলা নিৰ্বাচনী বিষয়াসকলক ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে লগতে ভোট গণনাত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীৰ কোভিড-19 পৰীক্ষা কৰাৰ পৰামৰ্শ আগবঢ়াইছে আৰু 2 মেত ভোট গণনাৰ বাবে বহুতো নীতি নিৰ্দেশনা কৰিব বুলি বা নীতি নিৰ্দেশনা আৰু কোঠাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবেও নিৰ্বাচন আয়োগে আহ্বান জনাইছে কৰোনাই সংঘাৰী ৰূপ ধাৰণ কৰাৰ পাছতে দিল্লীয়ে বাধ্য হৈছে সম্পূৰ্ণ লকডাউন দিবলৈ কৰোনাৰ কাল ৰূপ বৰ্তমান দেখিবলৈ পোৱা গৈছে আৰু আজি নিশাৰ পৰা ৰাজধানী দিল্লীত সম্পূৰ্ণ লকডাউন ঘোষণা আৰু এই সময়ছোৱাত কেৱল জৰুৰীকালীনভাৱে ব্যৱহৃত সামগ্ৰীসমূহ উপলব্ধ হ'ব আৰু সান্ধ্য আইনৰ সময়ছোৱাত সকলো ব্যক্তিগত খণ্ডত কৰ্মৰত লোকে ঘৰৰ পৰাই কাম কৰিব আৰু আজি কোভিড-19 সংঘাৰী ৰূপ ধাৰণ কৰাৰ ফলত দিল্লী চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উপৰাজ্যপাল অনিল বৈজলৰে সৈতে এক আলোচনাত মিলিত হোৱাৰ পিছত এক সপ্তাহৰ কাৰণে সম্পূৰ্ণ লকডাউন জাৰি কৰিছে দিল্লীৰ বাবে আৰু এই সময়ছোৱাত কেৱল জৰুৰীকালীনভাৱে ব্যৱহৃত সামগ্ৰীসমূহ উপলব্ধ হ'ব বুলি জনাইছে আৰু সান্ধ্য আইনৰ সময়ছোৱাত সকলো ব্যক্তিগত খণ্ডত কৰ্মৰত লোকে ঘৰৰ পৰাই কাম কৰিব অৱশ্যে চৰকাৰী কাৰ্যালয় সমূহ সীমিতভাৱে খোলা থাকিব বুলি উল্লেখ কৰে
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমেল সম্বোধন কৰি ৰাজধানী মহানগৰীত চিকিৎসালয় সমূহত বিছনাৰ নাটনি হোৱা বুলি মন্তব্য কৰে তেওঁ লগতে কয় যে দিল্লীৰ চিকিৎসালয়ত অক্সিজেন আৰু ঔষধৰ নাটনিও দেখা দিছে গতিকে স্বাস্থ্য খণ্ডক বৰ্ধিত কৰোনা আক্ৰান্ত ৰোগীৰ কাৰণে হাজু কৰিবলৈ এই এক সপ্তাহৰ এক লকডাউন বলবৎ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী খবৰটো হৈছে অসমৰ জনসাধাৰণে জাক-জমকতাৰে বহাগ বিহু পালন কৰাৰ পিছতে আমি আন এক উৎসৱ পালন কৰিবলৈ হাজু খবৰ হ'ল সেয়া হৈছে অসমৰ বানপানীক এইবাবেই উৎসৱ বুলি কোৱা হ'ল কিয়নো বহাগী বিদায় শেষ নহওঁতে প্ৰত্যেক বছৰে ধাৰাবাহিকভাৱে অসমক বানপানী আৰু গৰাখহনীয়াই জুৰুলা কৰে অৰ্থনৈতিক ভেটি ভাঙি চুৰমাৰ কৰে এই বানপানীয়ে বহু লোকৰ প্ৰাণহানি ঘটে শ জীৱ-জন্তু মৃত্যুমুখত পৰে এই বানপানীৰ বাবে চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় স্বীকৃতি কৰা নাই ইয়াক লৈও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে কিন্তু বছৰৰ পৰা বছৰ ধৰি বানপানীৰ কবলত অসমত হাজাৰ হাজাৰ মানুহ ভুগিবলগীয়া হয় তথ্য অনুসৰি অসমৰ মুঠ মাটিকালিৰ 39.58% বানাক্ৰান্ত অসমত প্ৰতি বছৰে গড়ে 8,000 হেক্টৰ স্থলভূমি খহনীয়াত যায় অৰ্থাৎ 78,423 বৰ্গ কিলোমিটাৰৰ 7% ইতিমধ্যেই নিশ্চিন্ন হ'ল আৰু 1953 পৰা 2017 চনৰ ভিতৰত চৰকাৰী তথ্য মতে 3,093 জন লোক বানৰ ফলত মৃত্যু হৈছে প্ৰতি বছৰে অসমৰ বানপানীৰ ফলত গড়ে 128 কোটি টকাৰ সম্পত্তি নষ্ট হয় অসমৰ আন জিলাসমূহৰ লগতে দৰং জিলাও বানাক্ৰান্ত জিলাসমূহৰ ভিতৰত অন্যতম এখন জিলা বৰ্ষাকাল অহাৰ লগে লগে জিলাখনৰ নদ নদীসমূহ ফেনে ফুটুকাৰে উফন্দি আহে আৰু জিলাখনৰ দক্ষিণ দিশেৰে প্ৰবাহমান মহাবাহু ব্ৰহ্মপুত্ৰ আৰু জিলাখনৰ মাজেৰে প্ৰবাহিত ব্ৰহ্মপুত্ৰৰ উপনৈ বৰনদী ননৈ নদী হাততোলা নদী নোৱা নৈ আৰু লগতে ঘাগ্ৰা নৈ আদি নদীৰ বাঢ়নী পানীয়ে জিলাখন প্ৰায় 3 মাহ কাল বানপানীৰ কবলত পেলায় অসমত প্ৰায় 50 দশকৰ পৰা বানপানীয়ে ভয়াৱহতা ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত এই বানপানীৰ পৰা পৰিত্ৰাণৰ লক্ষ্যৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ দুয়োপাৰে মথাউৰি নিৰ্মাণৰ কাম 1957 চনৰ পৰা 1961 চনত আৰম্ভ কৰা হৈছিল যদিও বৰ্তমানেও নদীসমূহৰ দুয়োপাৰৰ মথাউৰি নিৰ্মাণৰ কাম 100% সম্পূৰ্ণ হৈ নুঠিল যাৰ বাবে বাৰিষা অহাৰ লগে লগে জনসাধাৰণে বানপানীৰ সৈতে খেল ধেমালি কৰিবলগীয়া হয় আৰু দৰং জিলাখনৰ মঙলদৈ জলসম্পদ সংমণ্ডলৰ অধীনত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত 32.93 কিলোমিটাৰ মথাউৰি আছে একেদৰে বৰনৈ 20 কিলোমিটাৰ ননৈ নদীৰ 80 কিলোমিটাৰ হাততোলা নদীৰ 25 কিলোমিটাৰ আৰু নোৱা নদীৰ 37.35 কিলোমিটাৰ আৰু গাগ্ৰা নদীৰ 14.73 কিলোমিটাৰ মথাউৰি আছে যদিও এই মথাউৰিসমূহ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ অৱস্থা হৈ পৰিছে জিলাখনৰ প্ৰায় প্ৰতিটো মথাউৰিয়ে মেৰামতিৰ অভাৱত বানপানী প্ৰতিৰোধ ক্ষমতা হেৰুৱাই পেলাইছে মঙলদৈ জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা গৰাকীয়ে জনোৱা তথ্য অনুসৰি 2019-20 বৰ্ষত জিলাখনৰ এবাৰ মথাউৰিসমূহৰ ভিতৰত মাত্ৰ নোৱা নৈৰ 9 কিলোমিটাৰ 9.00 কিলোমিটাৰ আৰু লগতে হাততোলা নদীৰ 19.00 কিলোমিটাৰ আৰু ননৈ নদীৰ 22.00 কিলোমিটাৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ 11.00 কিলোমিটাৰ মথাউৰি মেৰামতি কৰা হৈছে মেৰামতি নোহোৱাকৈ থকা মথাউৰিবোৰে যে আগন্তুক বাৰিষা কালত এবাৰ দৰঙীয়া ৰাইজক বিহু দেখুৱাব তাৰ বাবে সাজু হ'বৰ সময় সমাগত 2017 চনৰ বানপানীৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ব্ৰহ্মপুত্ৰৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাবে 100 কোটি টকা ঘোষণা কৰিছিল সেই অধ্যয়নৰ ফলাফল কি হ'ল আমি নাজানিলো একো কিন্তু কিয় আমাক এই সমস্যাসমূহ কিয় ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নকৰে তাক লৈ এটা চিন্তিত হৈছে সকলো সচেতন ৰাইজ
যি সময়ত বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰয়োজন সেই সময়ত কিন্তু চৰকাৰে তথাকথিত নমামি ব্ৰহ্মপুত্ৰ পাতি কোটি কোটি টকা খৰচ কৰিলে আমি নাজানো বিশ্বৰ কোনখন দেশত পূজা পাতল কৰি বান গৰাখহনীয়া নিয়ন্ত্ৰণ কৰা উদাহৰণ আছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে আহি ঘোষণা কৰিব ব্ৰহ্মপুত্ৰ খনন কৰি দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব দুদিনৰ পিছত অন্য এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ক'বহি ব্ৰহ্মপুত্ৰৰ খনন অবৈজ্ঞানিক অসম্ভৱ বাস্তৱত কোনো বিজ্ঞান ভিত্তিক অধ্যয়ন নকৰাকৈ সেই দায়িত্বশীল মন্ত্ৰীগৰাকীয়ে চুপতি মাৰিছিল নেকি আমাক আৰু কিমান দিনলৈ মূৰ্খ সজোৱা হ'ব ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াই নিয়ন্ত্ৰণ অসম্ভৱ নহয় সম্ভৱ কৰি তুলিবলৈ কেতিয়াবা কোনোবাই চেষ্টা কৰিছেনে নে কৰিব